তোমালোকৰ লাষ্ট ক্লাছত আমি ব্লাড ৰিলেশ্যন আৰু ডিষ্টেঞ্চ ডিৰেকশ্যনৰ অকণমান চাইছিলোঁ হয়নে? তোমালোক এইখিনি হোমৱৰ্কখিনি কৰিছিলানে? হোমৱৰ্ক দিয়া হৈছিল ন অলপ কেইটামান? ডিষ্টেঞ্চ ডিৰেকশ্যনৰ হোমৱৰ্ক আছিলে হয়নে? মই কৰি দি আছোঁ ৰ'বা। চাউণ্ড আহি আছেনে মোৰ? জিমা শ্ৰাৱস্তি আহিছে স্যার। হৈছিলে তোমালোকক হোমৱৰ্ক দিয়া হৈছিলে দুটা তিনিটামান কৰি দিয়া হৈছিলে 4 নম্বৰটো হোমৱৰ্ক দিয়া হৈছিলে হয়নে? তো সুৰেশ লেফ্ট হোম এণ্ড চাইকেল 10 কিলোমিটাৰ। সুৰেশ ইয়াৰ পৰা জাৰ্ণিটো ষ্টাৰ্ট কৰিছে, চাইকেল 10 কিলোমিটাৰ টুৱাৰ্ডছ চাউথৰ পিনে গৈছে, 10 কিলোমিটাৰ চাউথৰ পিনে গৈছে। হি দেন টাৰ্ণ ৰাইট এণ্ড চাইকেল 5 কিলোমিটাৰ। ইয়াৰ পৰা আকৌ কি কৰিছে? ৰাইট লৈছে, তাৰমানে এইটো লেফ্ট চাইডে তলফালে আহিলে তলৰ পৰা ৰাইট হ'লে লেফ্ট চাইডে হ'ব। এইটো কিমান কিলোমিটাৰ? 5 কিলোমিটাৰ। তো 5 কিলোমিটাৰ চাইকেল কৰিছে এণ্ড দেন এগেইন টাৰ্ণ ৰাইট। ইয়াৰ পৰা আকৌ ৰাইট লৈছে এণ্ড চাইকেল 10 কিলোমিটাৰ। ওপৰ পিনে আকৌ 10 কিলোমিটাৰ এণ্ড আফটাৰ দিছ হি টাৰ্ণ লেফ্ট এণ্ড চাইকেল 10 কিলোমিটাৰ। ইয়াৰ পৰা আকৌ লেফ্ট কিমান? 10 কিলোমিটাৰ and then again turn right and cycle 10 kilometers. Alcohol after this he turned left and cycle 10 kilometers. ইয়াৰ পৰা আকৌ লেফ্ট লৈছে, লৈ কিনে আকৌ 10 কিলোমিটাৰ গৈছে না। ৰবচোন এবাৰ মিলাই চাওক, মাজতে কনফিউজ হ'ব। তো সুৰেশ লেফ্ট হোম এণ্ড 10 কিলোমিটাৰ। ফাৰ্ষ্টৰ 10 কিলোমিটাৰ তলপিনে আহিলে টুৱাৰ্ড চাউথ। হি দেন টাৰ্ণ ৰাইট এণ্ড ৱাক চাইকেল 5 কিলোমিটাৰ। তো লেফ্ট চাইডে 5 কিলোমিটাৰ দেন এগেইন টাৰ্ণ ৰাইট। ইয়াৰ পৰা আকৌ ৰাইট লৈছে, ওপৰ পিনে গৈছে কিমান? 10 কিলোমিটাৰ। এইখিনি গ'ল। আফটাৰ দিছ টাৰ্ণ লেফ্ট এণ্ড চাইকেল 10 কিলোমিটাৰ। তো লেফ্ট চাইডে আকৌ 10 কিলোমিটাৰ। অ'কে, হাউ মেনি কিলোমিটাৰ্ছ উইল হি হেভ টু চাইকেল টু ৰিচ হিজ হোম ষ্ট্ৰেইট? তাৰমানে ক'ৰ পৰা? এইটো পইণ্টৰ পৰা, মানে ইয়াৰ পৰা ষ্টাৰ্ট কৰি কিনে তাৰ ঘৰ পাবলৈ হ'লে কিমান কিলোমিটাৰ চিধা চিধি কিমান কিলোমিটাৰ চাইকেল চলাব লাগিব, আমাক সেইটো সুধিছে। তো চিধা চিধি কিমান কিলোমিটাৰ হ'ব? ইয়াতে হ'ল 10 কিলোমিটাৰ আৰু ইয়াতে হ'ল 5 কিলোমিটাৰ। তাৰমানে ডিষ্টেঞ্চটোতো এইখিনিয়ে, জাষ্ট ইয়াতে ভাগ ভাগ কৰা আছে। ইয়াৰ পৰা ইয়ালৈকে 10 কিলোমিটাৰ আৰু ইয়াৰ পৰা ইয়ালৈকে 5 কিলোমিটাৰ। ইট মিনছ 15 কিলোমিটাৰ চাইকেল চলাব লাগিব। এইখিনিয়ে ওলাইছেনে? হয় স্যার। ষ্ট্ৰেইটত 15 কিলোমিটাৰ। নেক্সট কি আছে? অজয় ৱাক 15 কিলোমিটাৰ টুৱাৰ্ডছ ৱেষ্ট এণ্ড দেন হি টাৰ্ণ লেফ্ট এণ্ড ৱাক ফৰ 20 কিলোমিটাৰ। দেন হি মুভ টুৱাৰ্ডছ ইষ্ট এণ্ড ৱাক 25 কিলোমিটাৰ। ফাইনেলি এইখিনিতো কৰি দিয়া হৈছে নেকি? এইটো কৰি দিয়া হৈছে। নেক্সট তোমাৰ 6 নম্বৰ, বিজয় ষ্টাৰ্টছ ৱাকিং টুৱাৰ্ডছ নৰ্থ। ইয়াৰ পৰা NEWS তো টুৱাৰ্ডছ নৰ্থৰ ফালে গৈছে। আফটাৰ ৱাকিং চাম ডিষ্টেঞ্চ, ইয়াৰ পৰা আফটাৰ ৱাকিং চাম ডিষ্টেঞ্চ হি টাৰ্ণ টু হিজ ৰাইট। তো ইয়াৰ পৰা ৰাইট গৈছে। দেন ৱাক ফৰ হোৱাইল হি টাৰ্ণছ লেফ্ট। ৰাইট গ'ল, ইয়াৰ পৰা আকৌ কি কৰিছে? লেফ্ট লৈছে, মানে আকৌ ওপৰ পিনে লেফ্ট গৈছে এণ্ড টাৰ্ণছ ইজ লেফ্ট। ইয়াৰ পৰা আকৌ লেফ্ট ৱাকছ ফৰ 1 কিলোমিটাৰ। ইয়াৰ পৰা আকৌ কি কৰিছে? 1 কিলোমিটাৰ গৈছে। অ'কে, এণ্ড দেন হি টাৰ্ণছ টু হিজ লেফ্ট এগেইন। অ'কে, ইন হুইচ ডিৰেকশ্যন হি ইজ মুভিং নাও?
তো ইয়াৰ পৰা আকৌ লেফ্ট লৈছে মানে তলপিনে লৈছে তো কোনটো ডিৰেকশ্যনত আছে এতিয়া সি সাউথ ডিৰেকশ্যনত আছে হয়নে সাউথ ডিৰেকশ্যনত আছে নেক্সট আমাৰ কি আছিলে এইখন শ্ৰুতি ট্ৰেভেল 20 কিলোমিটাৰ টুৱাৰ্ডছ নৰ্থ শ্ৰুতি ইয়াৰ পৰা ষ্টাৰ্ট কৰিছে 20 কিলোমিটাৰ টুৱাৰ্ডছ নৰ্থ তো নৰ্থৰ ফালে 20 kilometer then he turned right and traveled 30 kilometer तो यार पर right গৈছে 30 kilometer and then he turns right यार पर आको right यार पर right माने तलपिने right and traveled 35 kilometer এটা 20 আছিলে তো ইয়াতে 35 ইয়ালৈকে গুছি আহিব 35 kilometer then he turns left ইয়াৰ পৰা আকৌ left মানে কোনটো এইটো সাইডে গৈছে ওকে left turns left and walks 15 কিলোমিটাৰ ইয়াৰ পৰা আকৌ কিমান যে এইখিনি লৈকে আমাৰ কিমান এইখিনি লৈকে ইয়াৰ পৰা ইয়ালৈকে 20 আৰু এইখিনি আছে 15 তাৰ মানে এই ইয়াৰ পৰা ইয়ালৈকে 20 হয়নে আৰু ইফালে তলপিনা আছে তোমাৰ 15 তো এতিয়া কি কৰিছে 15 কিলোমিটাৰ আকৌ ওপৰ পিনে গৈছে এইখিনি গৈছে হয় না এইখিনি গৈছে 15 কিলোমিটাৰ then walks কি আছে then she turns left and walks 15 kilometer finally he turns left okay ইয়াৰ পৰা লেফট লৈছিলে এটো 15 কিলোমিটাৰ আছিল আৰু ইয়াৰ পৰা ওপৰ পিনো 15 কিলোমিটাৰ লৈছে okay walks 15 kilometer in which direction and how many kilometers is he from the starting point okay starting point er pora kiman distance ot asa amak ekhini hodise mane kor pora koloike start korisila yar pora aru etia end korise yate yar pora kuntu direction ot ase aru kiman distance ot ase straight distance to ami jodi sau kiman hobo straight distance yate hol tomar kiman 30 kilometer aru ifale hol 15 kilometer 30 aru 15 kiman hoy 45 তো ইয়াতে হল তোমার 30 আৰু ইয়াতে হল 15 কোনখিনি 30 এই ওপৰৰ 30 টো আমি ইয়াতে আনিছো বুজিব পাৰিছা আৰু এই 15 টো আমি ইয়াতে আনিছো মানে একে ডিসটেন্স ন আৰু কোনটো ডিৰেকচনত আছে ইষ্ট ডিৰেকচনত আছে ইষ্ট 45 কিলোমিটাৰ ইষ্ট অপচন নম্বৰ ডি মিলিছেনে এনসাৰ খিনি তোমালোকৰ লগত ओके तो এনেকৈ কোৱেশ্চন সমূহ দে নেক্সট কি কৈছে ৰাহুল কুমাৰ ৱাক 5 মিটাৰ টুৱাৰ্ডছ নৰ্থ ইয়াৰ পৰা নৰ্থৰ ফালে গৈছে 5 মিটাৰ টুক লেফট ইয়াৰ পৰা লেফট লৈছে এণ্ড ৱাক 10 কিলোমিটাৰ সৰি 10 মিটাৰ হি দেন লুক এ ৰাইট টাৰ্ণ ইয়াৰ পৰা আকৌ ৰাইট লৈছে ইয়াৰ পৰা ৰাইট কোনটো হ'ব মানে ইয়াৰ পৰা ৰাইট হলো ওপৰ পিনে and walk 20 meter ऊपर पिने গৈছে কিমান 20 meter again look right ইয়াৰ পৰা আকৌ right লৈছে ইয়াৰ পৰা right ললে এটো সাইড গুছি আহিব right and turn and walk 10 meter মানে ইয়ালৈকে আকৌ আহিছে 10 meter how far is he from his starting point তো starting point এর পৰা কিমান দূৰত আছে তো আমি যদি চাও এটো এটা পয়েন্ট আৰু এটো হল স্টার্টিং পয়েন্ট এটো হল এন্ড পয়েন্ট তার মানে এই ডিসটেন্সটো আমাক দিছে এখিনি তো আমি গমে পাও 5 মিটার তো এইখিনিৰ মাজত কিমান আছে 20 মিটার তার মানে কিমান 5 মিটার আৰু 20 মিটার ইট মিন্স 25 মিটার এটো হ'ব সি অপশন নম্বৰ সি হ'ব কারেক্ট आंसर তোমালোকৰ সেম হৈছে না মিলিছে না तो यह हल डिरेक्शनर अंक पीडीएफ को मैं दिया चलो बाटे एग्जामो आহি আছে স্টুডেন্ট খিনি নাহা হৈ আছে এতিয়া
ৰিজাল্ট কেনেকৈ হ'ব কনচিষ্টেঞ্চি লাগিব নহ'লে কেনেকৈ হ'ব তো এয়া আমাৰ গ'ল নেক্সট আমি ৰ'বচোন আৰু কি আছে এইখিনিত ইয়াৰ পিছত আছে আমাৰ এলফাবেট সিৰিজ নাম্বাৰ সিৰিজ লেটাৰ সিৰিজ ওকে কোডিং ডিকোডিং তো সেইখিনি বাকী ষ্টুডেণ্টখিনি আহিলে চাম দিয়া আজি আমি টিচিংটো ষ্টাৰ্ট কৰোঁ মাজতে আমি আৰু এটা ক্লাছ ল'ম সেইটো ক্লাছত আমাৰ শেষ হৈ যাব কৰি দিওঁ এটা আছে বাৰু বস্তুখিনি ডিষ্টেঞ্চ ডিৰেকশ্যনটো হৈ গ'ল ব'লা আমি এনেকৈ কোডিং ডিকোডিংখিনি অকণমান চাই লওঁ তাৰপিছতে ষ্টাৰ্ট কৰোঁ তো আমাৰ এইখিনি হৈ গ'ল নেক্সট আমাৰ তোমালোকে এক্সামত এটা বস্তু কি বনাই ল'বা ফাৰ্ষ্টত গৈ কিনে যেতিয়া পেপাৰ দিব ন তেনেকৈ বনাই ল'বা এ বি চি ডি ই এফ জি এইচ আই জে কে এল এম এনেকৈ বনাই ল'বা এ 1ত আছে বি 2ত আছে চি 3ত আছে ডি 4 5 6 7 8 9 10 11 12 13 তো এনেকৈ তোমালোকে চিৰিয়েল বনাই ল'বা এনেকৈ কিমানলৈকে জেডলৈকে বনাই ল'বা অ'কে এনেকৈ জেডলৈকে বনাই ল'বা এইটো এটা বনাবা নেক্সট আৰু এটা বনাবা এইটো চাৰ্কেল বনাবা এ বি চি ডি ই এফ জি এইচ আই জে কে এল এম এন অ' পি কিউ আৰ এছ টি ইউ ভি ডব্লিউ এক্স ৱাই জেড তো এনেকৈ এ টু জেড এনেকৈ বনাই ল'বা আৰু চাৰ্কেল এটাত বনাই ল'বা আৰু এয়া বনাই ল'বা অ'কে এইবোৰ ফাৰ্ষ্টতে বনাই ল'বা যেতিয়া তোমাৰ এক্সট্ৰা পেপাৰটো দিব ন তেতিয়াই তোমালোকে এইবোৰ বস্তু বনাই ল'বা এনেকৈ কি বনাই ল'বা মই কৈ দিছোঁ ফাৰ্ষ্টতে এইটো কোণাত এটা এনেকৈ এইটো এটা বনাই ল'বা তাৰপিছত ইয়াতে বনাই ল'বা এ বি চি ডিৰ এইটো তো এনেকৈ এ টু জেড বনাই ল'বা আৰু তোমালোকে ইয়াৰে তলত এৰ পৰা জেডলৈকে এ বি চি ডি 1 2 3 4 এনেকৈ ছিকুৱেঞ্চ এনেকৈ বনাই জেডলৈকে বনাই ল'বা তো এইখিনি কাম ফাৰ্ষ্টতে কৰি ল'বা তো এইবোৰৰ ওপৰত বেছ কৰি কিনে আমাৰ কোডিং ডিকোডিঙৰ বস্তুখিনি আমি সলভ কৰিব পাৰিম তো ফাৰ্ষ্ট কুৱেশ্যন ইয়াতে চোৱা চেলডম কি দিয়া আছে চেলডম ইজ কোডেড এজ 1 2 4 3 6 5 এনেকৈ চেলডমক কোড কৰা হৈছে ওকে নেক্সট কি আছে যে হাউ উইল ইউ কোড মোড চেলডমক যদি 1 2 4 3 6 5 এনেকৈ যদি কোড কৰা তেতিয়াহ'লে তুমি মোডক কেনেকৈ কোড কৰিবা মোডৰ কোড কি হ'ব আমাক এনেকৈ কোডিং হৈ যায় এয়া কি হয় কোডিং ডিকোডিং স্যার সি নম্বৰ হ'ব চি নম্বৰ হ'ব তো এনেকৈ আমি চাব লাগিব কেনেকৈ চাব লাগিব ইয়াক মিলাবৰ কাৰণে আমি এছ ই এল ডি অ' এম মই জাষ্ট মেথডটো শিকাই দিছোঁ এইটোৱে আহিব এনেকুৱা নহয় তো তোমালোকে প্ৰেক্টিছ কৰিব লাগিব এনেকুৱা টাইপৰ বহুত পাবা তোমালোকে পি ৱাই কিউ তো সেইবোৰ প্ৰেক্টিছ কৰিব লাগিব তো চেলডম এছ ই এল ডি অ' এম এইটো কোড কৰা আছে 1 2 4
3 6 5 তো এনেকৈ আছে হয়নে তো এনেকৈ যদি আছে তেতিয়াহ'লে আমাৰ কি যে মোড MODE তো ইয়াতেতো একদম ইজিলি আমি লজিকটো ধৰিব পাৰিছোঁ যে তোমাৰ ডাইৰেক্টলি কোডটো কেনেকৈ ইয়াতে দিয়াই আছে এমৰ 5 আছে তাৰপিছত তোমাৰ অ'ৰ 3 আছে তাৰপিছত ডিৰ কি আছে যে 6 আছে আৰু 6 আছে মানে O2 6 আছিলে অ' আচ্ছা উল্টাকৈ লিখা হৈছে ন লিখাটো উল্টা হৈ গৈছে এইটো আছিলে O2 তোমাৰ 6 আছে ডিৰ 3 আছে মই উল্টাকৈ লিখিছোঁ আৰু ইৰ কাৰণে 2 আছে তাৰমানে 5 6 32 তো অপশ্যন নম্বৰ চি হয়নে এইটো হিচাপত চি হয় কিছুমান এনেকৈ থাকিব এইটো একদম ইজি দিছে লজিকটো আকৌ কিছুমানত বেলেগো থাকিব ফৰ এক্সাম্পল এইটো আছে ফ্ৰেন্স কোডেড এজ 10 22 5 18 7 9 অ'কে হাউ ইউ উইল কোড ইণ্ডিয়া তো ইণ্ডিয়াক আমি কেনেকৈ কোড কৰিম সেইটো লাগিব তো এইটো কাৰণে আমি কি কৰিম ফ্ৰেন্স FRANCE তো আমি এনেকৈ ভাগ কৰি লওঁ তো ফ্ৰেন্সৰ নাম্বাৰখিনি লিখি লোৱা কিমান আছিলে 10 22 5 18 7 9 এনেকৈ আছে 10 22 5 18 7 9 তো আমি ইণ্ডিয়াক কেনেকৈ কোড কৰিম ইয়াতে INDIA তো ইণ্ডিয়াক আমি কেনেকৈ কোড কৰিম তো ইয়াতে যে আগৰ চিষ্টেমত আমি ইউজ কৰিব নোৱাৰোঁ কাৰণ ইয়াতে আমাৰ অনলি এটা ৱৰ্ডে আছে এ বাকীখিনিতো বেলেগ বেলেগে আছে হয়নে তো এতিয়া আমি ইউজ কৰিব লাগিব এনো আছে হা এনো আছে 18 ন এন আছে স্যার এ নম্বৰটো হয় তো এৰ 5 ইয়াতে অপশ্যন আমি 5 দিব পাৰোঁ আৰু এনৰ জায়গাত আমি এনত 18 আছে তো এনত 18 দিব পাৰোঁ তো ইয়াতে তেনেকৈ অপশ্যনটো আমাৰ এ দেখাই আছে হয়নে স্যার এ হ'ব এ হ'ব লাগে তো ইয়াতে একচুৱেলি লজিকটো কি চলি আছে আমি সেইটো ধৰিব লাগিব এতিয়া কি লজিক চলি আছে আমি সেইটো চাব লাগিব অ'কে তেনেকুৱা লজিক চোৱা ইয়াতে আমি এটা বস্তু পাই আহিছোঁ এইটো তোমালোকে এইটোৰ থ্ৰুটো বনাব পাৰা বা এনেকৈ তোমালোকে A to Z লিখি কিনেও বনাব পাৰা ইয়াতে যে আমি এইটো বস্তু ইয়াতে লিখিয়ে লওঁ ৰ'বা তেতিয়াহ'লে ইজি হ'ব সেইখিনি হ'ল এতিয়া যদি চোৱা ওপৰৰ নাম্বাৰখিনিত যদি আমি চাওঁ তো ইয়াতে কি হৈ আছে আচ্ছা এইটোতো বেলেগ নেকি অ' আচ্ছা আমি লিখিব লাগিছিলে ইয়াতে বাট আমি উল্টাকৈ তাতে ওপৰতহে লিখি দিলোঁ এইখিনি বস্তু ৰ'বাচোন মই কাটি কিনে ইয়াতে আনি আছোঁ ভুলতে পাৰ্চেল স্ক্ৰীনশ্বট এইটো বস্তু লিখিব বিচাৰি আছে লগতে এই বস্তুখিনি অকণমান মুচি দিওঁ
তো ইয়াতে চোৱা এতিয়া আমি মিলাই চাম আকৌ ইয়াতে পেষ্ট কৰিলোঁ মই লগতে কি উল্টা পুল্টা কাম চলি আছে বুজা নাই পেষ্ট কৰিব লাগে তলৰটোত মই কৰি আছোঁ ওপৰটো এক ছেকেণ্ড অলপ জেগা হ'ব নেকি তলতো জেগা নহয় ওপৰতো নহয় লিখাটোৱে কিবা উল্টা পুল্টা হৈছে যিয়ে নহওক আমি ইয়াতে চাম আৰু তো ইয়াতে যদি চোৱা তোমালোকে যে ইয়াতে চিৰিয়েলত কি এটোক আমি 1ত পাওঁ বি 2ত পাওঁ চি 3ত পাওঁ বাট ইয়াতে এ যদি চোৱা তোমালোকে এক কিমান নম্বৰত পাই আছোঁ এটো আমি 5 নম্বৰত পাই আছোঁ মানে এক 5 বুলি ধৰা হৈছে এক যদি আমি 5 বুলি ধৰোঁ এনেকুৱা সিকুৱেন্স আছে তো এক যদি আমি 5ত ধৰোঁ এ বি চি ডি ই এফ এনচাৰ ওলাইছে বাট আমি কিয় বস্তুখিনি অকণমান ডিটেইলছত গৈ আছোঁ কেনেকুৱা লজিক খটাব পাৰে তো সেইটো মই শিকাই আছোঁ হা এ বি চি ডি ই এফ জি এইচ আই জে কে এল তো এনেকৈ গৈ আছে 5 6 7 8 9 10 11 12 13 14 15 16 তো এনেকৈ গৈ আছে তো এতিয়া যদি চোৱা এক যদি 5 ধৰা হয় তো এৰ জেগাত আমি 5 বহাইছোঁ ঠিক তেনেকৈ আইটো কিমান হয় 13 হয়নে নহয় আইটো 13 হয় তাৰমানে এক 5ৰ পৰা ষ্টাৰ্ট কৰা হৈছে আইক 13 নম্বৰত পৰে ডিটো আমাৰ 8ত পৰে এনটো আমাৰ ক'ত পৰে আমি লিখা নাই বাট এনটো আমাৰ 18ত পৰিব আৰু আইটো আকৌ 13 তো আমাৰ নাম্বাৰখিনি মিলি গৈছে না 13 18 8 13 5 13 18 8 13 5 বুজিব পাৰিছা লজিকটো ধৰিব পাৰিছানে এতিয়া পাৰিছানে বুজিব Yes, sir. মানে সিকুৱেন্সটো 1ৰ পৰা ষ্টাৰ্ট হয় A1 বাট ইয়াতে সিকুৱেন্সটো বেলেগকৈ দিয়া আছে মানে A টো 5ত ধৰা হৈছে B6 হৈছে মানে 5ৰ পৰা ষ্টাৰ্ট কৰা হৈছে নাম্বাৰটো ওকে তো এইটো লজিকত এইটো কাৰেক্ট হৈ আছে ওকে আমি ফাৰ্ষ্টত ধৰিব পাৰিছোঁ যে দুটা নাম্বাৰৰ পৰা যে আমি 18 আৰু 5ৰ পৰা আমি ওলাব পাৰিছোঁ যে এটা 18 আৰু এটা 5 তো আমাৰ মেইন ৰিজনটো হ'ল এইটো একচুৱেলি এনেকৈ হৈ আছে নাম্বাৰটো নেক্সট চোৱা তো এনেকুৱা টাইপৰ তোমাৰ কোডিং দিয়ে নেক্সট তোমাৰ ইয়াতে কোড কৰা হৈছে কেতিয়াবা এলফাবেট বা তেনেকৈ ৱাৰ্ডৰ দ্বাৰাও কোডিং কৰা হয় কেনেকুৱা ইফ ৰেইন ইজ ৱাটাৰ ৰেইনক যদি ৱাটাৰেদি কোড কৰা হয় ৰেইনক আমি ৰেইন বুলি নকওঁ ৰেইনক যদি আমি ৱাটাৰ বুলি কওঁ ওকে ৰেইনক কি বুলি কওঁ ৱাটাৰ এনেকৈ বহুত কুৱেশ্যন আহে ৱাটাৰ ইজ ৰুট আকৌ ৱাটাৰ পানীক যদি আমি ৰুডেৰে কোড কৰোঁ মানে পানী বুলি ক'লে আমি পানী নকওঁ পানীক পানী বুলি নকওঁ আমি কি বুলি ক'ম ৰুট বুলি ক'ম water is root water যদি root বুলি কয় root is cloud root যদি আকে cloud বুলি কোৱা হয় ও জাস্ট ৰিজনিং হয় পুরো ইজি হয় হ্যাঁ cloud আকৌ cloud of sky cloud of কি বুলি কোৱা হ'ব sky বুলি কোৱা আৰু sky is sea sky সাগৰ বুলি কোৱা হৈছে okay and the sea is pot sea যদি পথ বুলি কয় where the aeroplanes fly তো এটা ফ্লাইট বা এরোপ্লেন এটা কত উড়িব আমি তো জানো যে এরোপ্লেন কত উড়ে এরোপ্লেন তোমার আকাশত উড়ে স্কাইত উড়ে হয় না তো স্কাইক ইয়াতে কোড কি বুলি করা হয়েছে স্কাইক কোড করা হয়েছে সি বুলি তার মানে এরোপ্লেন এটা সি সাগরত উড়িব তো আমার অ্যান্সার হব বি বুঝিব পাৰিছা নে কেনেকৈ সোধে কুৱেশ্যনবোৰ ওকে ধৰিব পাৰিছানে Yes, sir. নেক্সট তোমাৰ আছে ইয়াতে চোৱা এনেকুৱা টাইপৰ বহুতকেইটা কুৱেশ্যন আহিছে লাষ্ট এক্সামতো আহিছে ইন চাৰ্টেন কোড লেংগুৱেজ কিছুমান কোড লেংগুৱেজত কি কৰা হৈছে ডো ৰি মি তো এটা সেন্টেন্স হয় মিন্স হি ইজ লেট কি হয় ডো ৰি মি ইকুৱেল টু কি হি ইজ লেট হামিলা means
she is early. Fa mi la equal to she is early. Okay, she is early. Next, sotido. Sotido মানে কি হয়? He lives soon. T-do. Sotido মানে কি? He lives soon. Okay? তো এতিয়া আমাক সুধিছে which word in that language means late? কোনটো word মানে তোমাৰ late? Okay? এক সেকেন্ড হ'ব দেই। এক সেকেন্ড। সো ডো রি মি মানে কি? ডো রি মি মানে কি দিয়া আছে? হি ইজ লেট, ফা মি লা শি ইজ আর্লি, এন্ড সো টি ডো হি লিভস সোন। ওকে, হি লিভস সোন। তো এনেকৈ দিয়া আছে। এতিয়া কথা হ'ল যে কোনটো ৱাৰ্ডৰ কি মিনিং আমি ইয়াতে গম নাপাওঁ। আমাক সুধিছে হুইচ ৱাৰ্ড ইন ডেট লেংগুৱেজ মিনছ লেট। তো এইটো কোনটো হুইচ ৱাৰ্ড ইন ডেট লেংগুৱেজ মিনছ লেট। ইয়াতে লেট শব্দটো কোনটো হয়? লা হ'ব, ডো হ'ব, মি হ'ব নে ৰি হ'ব? তো লেট ৱাৰ্ডটো ক'ত আছে? লেট ৱাৰ্ডটো ফাৰ্ষ্টত আছে, হয়নে? ইয়াতে আছে লেট। তো এই লেটটো একচুৱেলি কি বুজাই আছে? লেট মানে আমি ইয়াতে দেখা পাই আছোঁ যে ডো ৰি মি, হি ইজ লেট। তো ইয়াতে মি বুলি আমি পালে আমাৰ তেনেকুৱা যেন লাগি আছে, হয়নে? বাট এইটো নহয় যে এইটো হ'ব, ইয়াতে নহয়। তো ইয়াতে একচুৱেলি কি বস্তুৱে কাম কৰি আছে চোৱা। কমন ৱাৰ্ড কোনকেইটা আছে আমি সেইকেইটা বাচিব লাগিব ফাৰ্ষ্টত। কমন ৱাৰ্ড, তো কমন ৱাৰ্ড বুলি ক'লে ডো ৰি মি, হি ইজ লেট। তো ডো মি, তো মি দুটা ৱাৰ্ড আছে। তো মি দুটা ৱাৰ্ড আছে আৰু এই দুটাত কমন কি আছে? ইজ, হয়নে? কি কমন আছে? ইজ কমন আছে। তাৰ মানে কি? এইটো ইজ মানে মি, আমি এটা লিখিব লাগিব। মি মানে হয় ইজ। অ'কে, মি মানে ইজ আমি পালোঁ। তাৰপিছত আৰু কি কমন আছে? ছেকেণ্ড আৰু থাৰ্ডত চোৱাচোন কি কমন আছে। ছেকেণ্ড আৰু থাৰ্ডতটো কমন নাই, কিন্তু ফাৰ্ষ্ট এণ্ড লাষ্টত কমন আছে। কি কমন আছে? ডো কমন আছে। কি কমন আছে? ডো। এইটো ডো আৰু এইটো ডো কমন আছে। তাৰমানে এই দুটা ডো। ঠিক তেনেকৈ ইয়াতে হি এণ্ড হি কমন আছে। বুজিব পাৰিছা এতিয়া? তো ডো মানে হ'ল ডো ইকুৱেল টু কি? হি। তো ডো মানে হ'ল তোমাৰ হি। তো এতিয়া কথা হ'ল ফাৰ্ষ্টৰ লাইনৰ আমি ডো আৰু মি দুটাৰে মিনিং পাই গৈছোঁ।
বাট ৰি মানে মিনিংটো পোৱা নাই, তেতিয়াহ'লে ৰি মানে কি হ'ব ইয়াতে? ৰি মানে হ'ল তোমাৰ লেট। অ'কে, তো ইয়াতে আমাৰ এনচাৰ কি হ'ব? এইটো ৰি, ৰি মানে হ'ল ইয়াতে লেট। অ'কে, এইটো ৰি আৰু এয়া লেট, এই দুটা হ'ল তোমাৰ ছেম মিনিং। তো ৰি ইকুৱেল টু লেট, তো ইয়াতে ৰি হ'ব, অপশ্যন নম্বৰ 4 হ'ব আমাৰ কাৰেক্ট এনচাৰ। বুজিব পাৰিছানে একচুৱেলি লজিকটো কেনেকৈ কাম কৰি আছে? ধৰিব পাৰিছানে? Yes, sir. তো আজিকালি এনেকৈ বহুত কুৱেশ্যন আহি আছে তোমাৰ, কেতিয়াবা 4টা থাকে এনেকৈ, 4টাৰ পৰা বাছি উলিয়াবলৈ। ইয়াতেতো 3টা ৱাৰ্ডৰ দিছে, 4টা 5টা ৱাৰ্ডৰো দি দিয়ে, বহুত দীঘল হৈ যায় সেইকেইটা। অ'কে, তেনেকৈ লাইনো 3টা 4টা হৈ যায়, অকণমান লেণ্ডি টাইপৰ বনাই দিয়ে। তো এইটো হ'ল এনেকৈ, তো ৰি মানে হ'ল লেট, এইটো হ'ব আমাৰ এনচাৰ ৰি। নেক্সট ইয়াতে চোৱা, Varanasi is coded as WCUESGZQ. Then the code of Kolkata will be, তো কলকাতাৰ কোড কি হ'ব? আমাক সেইটো সুধিছে। এক ছেকেণ্ড ৰ'ব দেই, এইটো চাই থাকা। এইটো আমি এনেকৈ বনাব লাগিব, এইটো চোৱাচোন, তোমালোকে লজিকটো চোৱা। VARANASI, ভাৰাণসী, লিখাখিনি ঠিক নহ'ল ৰ'বা। VARA ভাৰা NASI, বাৰাণসী। তো বাৰাণসীটো কি বুলি কোড কৰা হৈছে? WCUESGZQ, তো এনেকৈ কোড কৰা হৈছে। কলকাতাক কেনেকৈ কোড কৰা হ'ব? আমি এতিয়া ইয়াৰ পৰাই লজিকটো ধৰিব লাগিব। তো কলকাতা, KOLKATA, আমি যেনেকৈ নাম্বাৰৰখিনি ইউজ কৰিছিলোঁ ঠিক তেনেকৈ। তো ইয়াতে তোমালোকে লজিকটো ধৰিব পাৰিব লাগিব। তো আমি জানো, ৰ'বা, ABCD চাৰ্কেলটো আমি আঁকিছিলোঁ ন, সেইটো ইয়াতে আনিলোঁ। কপি, এটা চোৱা, তাৰমানে ভিৰ পৰা W হওঁতে কিমান লাগে? ভিৰ পৰা W হওঁতে +1, এইটো ভিৰ পৰা W হওঁতে +1, তো ইয়াৰ পৰা এইটো হওঁতে +1 হৈ আছে, হয়নে? এৰ পৰা C হওঁতে কিমান লাগি আছে? এৰ পৰা C হওঁতে +2, BC, মানে ইয়াৰ পৰা এইটো হওঁতে +2। ঠিক তেনেকৈ আৰৰ পৰা ইউ হওঁতে কিমান লাগি আছে? যে আৰৰ পৰা PQR, আৰৰ পৰা ইউ হওঁতে তোমাৰ +3, ইয়াতে কিমান হৈ আছে? +3। এৰ পৰা ই হওঁতে চোৱা, এৰ পৰা যদি আকৌ আমি ই লৈকে চাওঁ তো প্লাছ কিমান? 4, ইয়াতে +4। এনৰ পৰা এছ হওঁতে চোৱা, এনৰ পৰা এছ হওঁতে +5, 1 2 3 4 5। বুজিব পাৰিছা? লজিকটো ধৰিব পাৰিছানে? 5, ইয়াতে 6+, ইয়াতে 7+, ইয়াতে 8+, তো এনেকৈ গৈ আছে। তাৰমানে আমি 1 2 3 4 এনেকৈ যাব লাগিব। ফাৰ্ষ্টত কেৰ পৰা, কেৰ পিছত কি হয় আমাৰ? কেৰ পিছত এইটো হ'ব L, ওৰ পিছত ইয়াতে 2+ হ'ব লাগিব, ইয়াতে +1, ইয়াতে +2 কৰিব লাগিব। O, PQ, Q, L, ইয়াতে +3 হ'ব, L, M N O, ইয়াতে আহিব O, তাৰপিছত K, K পিছত আকৌ কি হ'ব? ইয়াতে +4 হ'ব, তাৰমানে K, L M N N, অ'কে, L M N O, ইয়াতে O, অ'কে। তো আমি যদি ইয়াতে চাওঁ, LQOO আমি অপশ্যনত পাই গৈছোঁ, LQOO, তাৰমানে অপশ্যন নম্বৰ 4, অ'কে। ইয়াতে +5, ইয়াতে +6, ইয়াতে +7। লজিকটো ধৰিব পাৰিছানে? Yes, sir. তো এনেকৈ আমাৰ লজিক খটাব লাগিব, কোনটোত কি এপ্লাই হ'ব কোনো ঠিক নাই।
যদি ফাৰ্ষ্টতে যদি তুমি দুটা এটা মেথডৰ ভিতৰত যদি তোমাৰ লজিকটো আহি গ'ল তেতিয়াহ'লেতো কোনো কথাই নাই, একদম ইমিডিয়েটলি বনাব পাৰিবা। আৰু লজিকটো ধৰাটোৱে বেছি টান কথা, বুজিছানে? তো সেইটো কাৰণে আমি সবকেইটা টাইপ প্ৰেক্টিছ কৰিব লাগিব। আৰু আমি যেতিয়া কুৱেশ্যনটো চাম ন, বহুতকেইটা টাইপ প্ৰেক্টিছ কৰিলে আমাৰ তেতিয়া কি হ'ব, কুৱেশ্যনটো আমি ইমিডিয়েটলি চোৱাৰ লগে লগে আমাৰ মাইণ্ডত আহি যাব। নেক্সট এইটো আছে, এইটো তোমালোকে ট্ৰাই কৰিবাচোন। এক যদি তোমাৰ কোড চি বুলি কৰা হয়, এমক যদি আই বুলি কৰা হয়, আমি চি ৰুট বুলি কোড কৰিছোঁ। যেনেকৈ যে তোমাৰ স্কায়ক কি বুলি কৈছে, যে পথ বুলি বা চি বুলি কোড কৰা হৈছে, ঠিক তেনেকুৱা এইটো বনাবা। সিলেকশ্যন ইজ কোডেড এজ এইটো, দেন আমেৰিকানছ কেনেকৈ হ'ব, অ'কে। তো এইটো বনাবা, এইবোৰ ইজি হয়। তাৰপিছত এইটো মথুৰা কোডেড এজ এনেকৈ হৈছে, আৰু হোটেলক আমি কেনেকৈ কোড কৰিম, একদম ইজি টাইপ। চেম বনাবা। তাৰপিছত আহিব আমাৰ এলফাবেট চিৰিজ। তো এলফাবেট চিৰিজত আমি কি কৰিব লাগিব, সেই তেনেকুৱা আমি চাৰ্কেলটো ইউজ কৰিব লাগিব। আমি যে চাৰ্কেল বনাইছিলোঁ এটা, এইটো এলফাবেট চিৰিজৰ মেইন বস্তুৱে হ'ল এইটো চাৰ্কেল, অ'কে। এইটো চাৰ্কেল আমি ইউজ কৰিব লাগিব। চাৰ্কেলটো মই ইয়াৰ পৰা লৈ এইখিনি দি দিওঁ, ৰ'বা। ল'ৰ চৰো নহয়, বুজিছানে, এটা দিগদাৰ। এই চাৰ্কেলটো ইয়াতে আছে। এইটো চাৰ্কেলৰ ওপৰত বেছ কৰি কিনে আমি বনাব লাগিব। আচ্ছা, এইখিনি মুচিব পৰা যায়, চিষ্টেমটো ভালেই, বেয়া নহয়। এতিয়া কথা হ'ল যে তোমাৰ দ্য নেক্সট টাৰ্ম ইন দ্য চিৰিজ। তো ইয়াৰে নেক্সট টাৰ্ম কি হ'ব, দ্য নেক্সট টাৰ্ম ইন দ্য চিৰিজ অফ YEB WFD UHG SKI, তাৰপিছৰটো কি হ'ব, আমাক সেইটো সুধিছে। তো এয়া আমি ছিকুৱেঞ্চ এনেকৈ বনাব লাগিব, YEB WFD UHG SKI, নেক্সটটো আমাৰ কি হ'ব, আমি সেইটো লিখিব লাগিব। তো ৱাইৰ পিছত W হৈ আছে, তাৰমানে কি ৱাইৰ পিছত, ৱাইৰ কিমান আগত W, তো ৱাইৰ দুটা আগত W হয়, তো -2 হয়নে। তো ৱাইৰ পিছত -2, ইয়াতে -2 হৈ আছে, W হৈ আছে, Wৰ পৰা আকৌ কিমান U, ইয়াতেও -2 হয়নে, -2 হৈ আছে, Uৰ পৰা আকৌ -2, Uৰ পৰা আকৌ -2 S হয়, তো ইয়াতেও -2 S, তো এছৰ পৰা -2 কিমান হ'ব, এছৰ পৰা -2 Q, তো এইটো হ'ব আমাৰ Q, অ'কে। তাৰমানে এটা খালী জেগাটো যে দিছে এইটো হ'ব Q। তাৰপিছত F, ফাৰ্ষ্টত ইৰ পৰা ইয়াতে +1, Fৰ পৰা H হৈ আছে, ইৰ পৰা কি হৈছে F হৈছে +1, তাৰপিছত Fৰ পৰা H হৈ আছে মানে +2, ঠিক তেনেকৈ Hৰ পৰা আকৌ K হৈ আছে, তাৰমানে কিমান যে +3, ইয়াৰ পৰা আকৌ কিমান হ'ব, +4 হ'ব। ইয়াতে -2 আছিলে, ইয়াতে +4, Kৰ পিছত +4 হ'লে কি হ'ব, LMNO, তো ইয়াতে হ'ব O। বিৰ পিছত D, মানে বিৰ পিছত D কিমান হৈ আছে, +2, D হৈ আছে, ডিৰ পৰা G আকৌ কিমান +3, ইয়াতে +4, ইয়াতে +5, মানে আইৰ পৰা +5 হ'লে কিমান হ'ব, I JKLM, তো ইয়াতে হ'ব N, QON, N নে L হ'ব, ৰ'বচোন। বিৰ পৰা D, ৰ'বা লজিকটো ইয়াতে ভুল হ'ল নেকি, চাই লওঁ এবাৰ, বেছি স্পীড কৰিব গ'ল। তো বিৰ পৰা D +2, BCD, ডিৰ পৰা G DEFG, ঠিক আছে। তো ইয়াৰ পৰা এইটো আকৌ জিৰ পৰা I, ইয়াতে +4, আচ্ছা ইয়াতে ভুল হৈছিলে, +4 মানে G HIJK, EFG +3 EFG, আকৌ জিৰ পৰা
কি হৈছে আই হৈছে জি এইচ জি এইচ আই +2 আকৌ সৰি ইয়াতে +4 হোৱা নাই +2 হৈছে সেইটো কাৰণে ভুল হৈছে তো ইয়াতে +2 তাৰ পিছতো আকৌ প্লাস কিমান আকৌ 3 হ'ব তাৰ মানে ইয়াৰ পৰা +3 মানে কিমান হ'ব যে আই এর পৰা আই জে কে এল ইয়াতে হ'ব এল এটো এন নহয় এল হ'ব তো তোমালোকে এনেকৈ মিলাব লাগিব বস্তুখিনি এটো এল মানে কিউ ও এল অপশন নম্বৰ বি ধৰিব পাৰিছানে সার্কেলটো কিয় দৰকাৰ আমাৰ যিকোনো এটা আহিব এয়া এটাহে আহিব দুটা তিনটা নাহে এটাই আহিব তো আমি এটাৰ কাৰণে বহুত কেইটা প্ৰেক্টিছ কৰিব লাগিব পাৰিছানে ধৰিব কেনেকৈ বনাব লাগে Yes, sir. তো এনেকৈ বনাবা নেক্সট ইয়াতেও ঠিক তেনেকুৱা চিৰিছে ইয়াতেও ঠিক তেনেকুৱা ওকে তো তোমালোকে এনেকৈ পাতি ল'বা পাতি কিনে বনাব লাগিব তো ইয়াতে চোৱা এ বি ই ডি চি তো ইয়াতেও ঠিক তেনেকুৱা চিৰিছে হয় এইটো ইয়াতে আমি দিছোঁ কি আছে এ বি ফাৰ্ষ্টত কি হৈছে এ আৰু বিক লৈছে ফাৰ্ষ্টত এ আৰু বিক ল'লে তাৰপিছত কি কৰিছে যে মাজতে দুটা বাদ দিছে কোন দুটাক বাদ দিছে দুটাক লৈছে দুটা বাদ দিছে তাৰপিছত আকৌ কিমান লৈছে তিনিটা লৈছে ই ডি এফ ই ডি চি তাৰ মানে উল্টাকে লৈছে এ বিৰ পৰা এনেকৈ গৈছে আকৌ ইয়াৰ পৰা ই ডি চি বাদ দিয়া নাই উল্টাকে লৈছে লজিকটো ধৰিব পাৰিব লাগিব ই ডি চি তো আমাৰ সাৰ্কেলটো কিমান হেল্পফুল চোৱা তো ইক লৈছে ডিক লৈছে চিক লৈছে মানে ৰিভাৰ্স কৰি লৈছে ই ডি চি তাৰপিছত তিনিটা লৈছে ইয়াতে লৈছে দুটা ইয়াতে লৈছে তিনিটা ইয়াতে চাৰিটা তো নেক্সটত আমি কিমান ল'ম পাঁচটা ল'ব লাগিব হয়নে তো এইটো কি কৰিছে এইটো ডিৰেকশ্যনত লৈছে এইটো ডিৰেকশ্যনত লৈছে এইটো ডিৰেকশ্যনত লৈছে এফ জি এইচ আই চাৰিটা লৈছে হয়নে এফ জি এইটো এফৰ পৰা ষ্টাৰ্ট কৰি কিনে আই লৈকে লৈছে যে তোমাৰ এইটো ডিৰেকশ্যনত সিধা ডিৰেকশ্যন লৈছে এইটো আকৌ উল্টা ডিৰেকশ্যনত হ'ব ক'ৰ পৰা হ'ব পাঁচটা ল'ব লাগিব কোন পাঁচটা যে আই লৈকে বাদ দিয়া 1 2 3 4 5 মানে এন এম এল কে জে এন এম এল কে জে অপশনত আছে না এন এম এল কে জে এইটো অপশন নম্বৰ 3 তো আমাৰ এইটো হ'ব নেক্সটত আমাৰ গৈ কিনে আকৌ এইটো ডিৰেকশ্যনত যাব তো ডিৰেকশ্যনো আছে প্লাস ডিষ্টেন্সও আছে চাইছা না কেনেকৈ একচুৱেলি আমাক সুধিছে ধৰিব পাৰিছা নিশ্চয় Yes, sir. তো এইকেইটা বনাবা এইটো ইজি হয় এইটো নাম্বাৰটো মিলালেও পাবা বা তুমি এলফাবেট কেইটা মিলালেও এনসাৰ ওলাই যাব এইটো সেম হয় একদম ইজি তো এনেকৈ আমি এলফাবেট সিৰিজখিনি প্ৰেক্টিছ কৰিব লাগিব তো নাম্বাৰ সিৰিজখিনি আমি নেক্সট ক্লাছত এটা তেনেকৈ পেজ এড কৰি দিম দিয়া ওকে লগতে আমি কমিউনিকেশ্যন বা টিচিংটো ষ্টাৰ্ট কৰিম তো এয়া প্ৰেক্টিছ কৰিব লাগিব মই তোমালোকক ভিডিঅ' দিম দিয়া তাৰ পৰা তোমালোকে চাই প্ৰেক্টিছ কৰি থাকিবা এইবোৰ এটা দুটা প্ৰেক্টিছ কৰিলে নহ'ব এটা বহুত কেইটা প্ৰেক্টিছ কৰিব লাগিব লগতে আমাৰ পি ৱাই কিউ আছে পি ৱাই কিউ চাব পাৰা ওকে পি ৱাই কিউখিনি মই দি দিম দিয়া ঠিক আছে আজি আমি ইমানতে এৰো নেক্সট ক্লাছত আকৌ লগ পাম দিয়া